শিক্ষা বিভাগৰ লগত জড়িত এখন গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আপোনালোকে ইয়াতে দেখিবলৈ পাইছে। ইয়াতে 3 পৃষ্ঠা জোৰা এটা নটিফিকেশ্যন আছে এখন, আৰু গোটেইখিনি কথা যিহেতু এটা অসমীয়াত লিখাই আছে, আমি এইখিনি কথা আলোচনা কৰিবলৈ চেষ্টা কৰিম। এই যিখন নটিফিকেশ্যন এইখন আহিছিলে আপোনাৰ অফিচ অফ দ্য মিছন ডিৰেক্টৰ সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা 9/12/2025। ক্লিয়াৰলি আপোনালোকে ডেটটো ইয়াতে দেখা পাইছে। এইখন আহিছিলে মিছন ডিৰেক্টৰ সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা, অৰ্থাৎ মিছন সঞ্চালক, আৰু পঠিয়াই দিয়া হৈছে প্ৰত্যেকখন জিলা মিছন সমন্বয়ক, অৰ্থাৎ সমগ্ৰ শিক্ষাৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰলৈকে পঠিয়াই দিছে। ছাবজেক্টটো আপোনালোকে ইয়াতে চাওক, AWP আৰু B 2025-26 অধীনত বিদ্যালয়বিহীন চুবুৰী নিশ্চিতকৰণৰ জৰীপ আৰু বিদ্যালয়বিহীন চুবুৰী বসতিসমূহত বিদ্যালয়ৰ উন্নীতকৰণৰ বাবে প্ৰস্তাৱ দাখিল কৰা সম্পৰ্কীয়। কি লিখিছে আমি গোটেইখিনি কথা ইয়াতে চাম। ইয়াতে লিখিছে, ওপৰত উল্লেখ কৰা বিষয়ৰ সন্দৰ্ভত মোক অৱগত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে যে কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ প্ৰকল্প অনুমোদন বৰ্ড PABয়ে লক্ষ্য কৰিছে যে ৰাজ্যখনৰ 222খন গাঁও 0.28% প্ৰাথমিক বিদ্যালয় আৰু 211খন গাঁও 0.26% উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ সুবিধাৰ পৰা বঞ্চিত হৈ আছে। PABয়ে লগতে পৰামৰ্শ দিছে যে এই চুবুৰী বসতিবোৰ চিনাক্ত কৰি বিদ্যালয়ৰ শিক্ষাৰ সুবিধা দিয়াৰ লগতে বিদ্যালয়সমূহৰ উন্নীতকৰণৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব লাগে আৰু শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ RTE আইনৰ ব্যৱস্থাসমূহৰ ৰূপায়ণ নিশ্চিত কৰাৰ লগতে সকলো শিশুৱে নিৰ্ধাৰিত দূৰত্বৰ ভিতৰত বিদ্যালয় শিক্ষাৰ সুবিধা লাভ কৰিব পাৰে। সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালকৰ অনুমোদন অনুসৰি বিদ্যালয়বিহীন চুবুৰী নিশ্চিতকৰণৰ কাৰ্যকলাপ ৰূপায়ণৰ জৰিয়তে শিশুৰ বাবে বিদ্যালয় শিক্ষাৰ সুবিধা নিশ্চিত কৰিবলৈ আপোনাক এক জৰীপ অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনোৱা হৈছে। বিদ্যালয়বিহীন চুবুৰীসমূহ লগতে যিকোনো নতুনকৈ উদ্ভৱ হোৱা বিদ্যালয়বিহীন চুবুৰী বসতিবোৰ চিনাক্ত কৰিবলৈ জৰীপৰ বাবে সংযুক্তি 1 আৰু সংযুক্তি 2ত প্ৰপত্ৰ সংলগ্ন প্ৰদান কৰা হৈছে। LP স্তৰৰ বাবে সংযুক্তি 1 আৰু UP আৰু মাধ্যমিক স্তৰৰ বাবে সংযুক্তি 2। বিদ্যালয়বিহীন চুবুৰী বসতিসমূহত জৰীপ অনুষ্ঠিত কৰাৰ বাবে তলত দিয়া পদক্ষেপ আৰু কৌশলসমূহ গ্ৰহণ কৰাটো প্ৰয়োজনীয়। নম্বৰ 1ত ইয়াতে দিছে, ইতিমধ্যে চিনাক্তকৃত বিদ্যালয়বিহীন চুবুৰী বসতিসমূহত বিদ্যালয় শিক্ষাৰ সুবিধা থকা নথকাৰ স্থিতি উন্নীত কৰিব আৰু বিদ্যালয় শিক্ষা জৰীপকাৰীয়ে ইতিমধ্যে চিনাক্তকৃত বিদ্যালয়বিহীন চুবুৰী বসতিসমূহত বিদ্যালয়ৰ শিক্ষা সুবিধা থকা নথকাৰ স্থিতি উন্নীত কৰিব আৰু বিদ্যালয় শিক্ষা অনুপলব্ধতাৰ কাৰণসমূহ লিপিবদ্ধ কৰিব। লগতে নতুনকৈ চিনাক্ত কৰা বিদ্যালয়বিহীন চুবুৰী বসতিসমূহৰ পৰা বিশদ তথ্য সংগ্ৰহ কৰিব। নম্বৰ 2, সৰ্বাত্মক শিক্ষা বিশেষ প্ৰশিক্ষণ গোটৰ কৰ্মী আৰু সংশ্লিষ্ট কনিষ্ঠ অভিযন্তা খণ্ড MIS সমন্বয়ক আৰু CRCCকে ধৰি সমগ্ৰ শিক্ষাৰ তৃণমূল পৰ্যায়ৰ কৰ্মচাৰীসকলে এই জৰীপ সম্পন্ন কৰিব। বিদ্যালয়ৰ আওতাৰ বাহিৰত থকা শিশুসকলৰ অন্তৰ্ভুক্তি আৰু নামভৰ্তিৰ স্থিতি পৰীক্ষা কৰিবলৈ ওচৰৰ বিদ্যালয়সমূহৰ SMC/SMDCৰ সৈতে পৰামৰ্শ কৰিব। সংলগ্ন কৰা সকলো তথ্য সংশ্লিষ্ট খণ্ড মিছন সমন্বয়কৰ দ্বাৰা যথাযথভাৱে প্ৰমাণীকৰণ কৰিব লাগিব। তাৰপিছত আমি কি আছে যাবলৈ চেষ্টা কৰিম। 3 নম্বৰ পইণ্টটোত দিছে, জিলা মিছন সমন্বয়কসকলে UDISE+ বৰ্তমানৰ GIS স্থিতি শিক্ষাক্ষেত্ৰৰ তথ্য আৰু এই কাৰ্যালয়ৰ 1/6/2023 ভিতৰৰ তাৰিখৰ পত্ৰ নম্বৰ SSA পত্ৰ নম্বৰ ইয়াতে আছে। সৰ্বশিক্ষা অভিযান অনুযায়ী
SMO সমগ্ৰ শিক্ষাৰ ওচৰত দাখিল কৰা জৰীপ প্ৰতিবেদনৰ তথ্যৰ আধাৰত সংগৃহীত জৰীপ তথ্যৰ প্ৰমাণীকৰণ কৰিব লাগিব। নম্বৰ 4ত দিছে জৰীপ অনুষ্ঠিত কৰাৰ উদ্দেশ্যে জিলা পৰ্যায়ত কনিষ্ঠ অভিযন্তা খণ্ড MIS সমন্বয়ক আৰু CRCCৰ বাবে অহা 22 ডিচেম্বৰ 2025ৰ ভিতৰত দিনজোৰা প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হ'ব। CRCC সকলে সমগ্ৰ শিক্ষাৰ তৃণমূল পৰ্যায়ৰ কৰ্মচাৰীসকলক CRC পৰ্যায়ত নিয়মীয়া বৈঠকত দিশ নিৰ্দেশনা দিব। নম্বৰ 5 জৰীপকাৰীসকলক প্ৰয়োজন অনুসৰি ছপা প্ৰপত্ৰ প্ৰদান কৰা হ'ব। নম্বৰ 6 দিছে জৰীপ কাৰ্য 26 ডিচেম্বৰ 2025 ভিতৰত সম্পূৰ্ণ কৰা হ'ব। চুবুৰী স্তৰৰ তথ্য 31 ডিচেম্বৰ 2025 ভিতৰত খণ্ড আৰু জিলা পৰ্যায়ত সংকলন কৰাৰ পিছত চুবুৰী অনুসৰি বিদ্যালয়বিহীন হৈ থকাৰ কাৰণ সহিতে জৰীপৰ বিতং প্ৰতিবেদন সকলো জিলাই বিফল নোহোৱাকৈ 5 জানুৱাৰী 2026ৰ ভিতৰত সমগ্ৰ শিক্ষাৰ সমগ্ৰ ৰাজ্যিক কাৰ্যালয়ত দাখিল কৰিব লাগিব। নম্বৰ 7ত দিছে জিলা MISৰ প্ৰগ্ৰামাৰগৰাকীয়ে বিদ্যালয়বিহীন চুবুৰী নিশ্চিতকৰণৰ জৰীপ কাৰ্যসূচীৰ নডেল বিষয়া হিচাপে কাম কৰিব। জিলা প্ৰকল্প অভিযন্তা আৰু জিলা আঁচনি বিষয়া ASে প্ৰশিক্ষণ অনুষ্ঠিত কৰা, নতুন চুবুৰী চিনাক্ত কৰা আৰু জৰীপ কাৰ্যালয় সময়মতে সম্পূৰ্ণ কৰাটো নিশ্চিত কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় সহায় আগবঢ়াব। ৰাজ্যিক পৰ্যায়ত এছে MIS গৰাকী তথ্যৰ বিশ্লেষণ আৰু প্ৰতিবেদন প্ৰস্তুতৰ বাবে দায়বদ্ধ হ'ব। নম্বৰ 8ত দিছে জিলা পৰ্যায়ত দিনজোৰা প্ৰশিক্ষণ অনুষ্ঠিত কৰাৰ বাবে জৰীপ প্ৰপত্ৰ ছপাকে ধৰি অংশগ্ৰহণকাৰীৰ ভ্ৰমণ, বানচ, জলপ্ৰাণ ব্যৱস্থা, প্ৰশিক্ষণ সামগ্ৰী আদিৰ বাবে প্ৰয়োজনীয় ব্যয় প্ৰকৃত মূল্য অনুসৰি আৰু প্ৰচলিত নিয়ম অনুসৰি জিলা মিছন সমন্বয়কৰ দ্বাৰা ব্যৱস্থা কৰা হ'ব। ইয়াৰ বাবে নিৰ্ধাৰিত পুঁজি ইতিমধ্যে জিলাসমূহলৈ মুকলি কৰি দিয়া হৈছে। নম্বৰ 9ত দিছে শেষৰ পইণ্টটো ব্যয়বোৰ 2025-26 বাৰ্ষিক বাজেটৰ POAৰ নিৰ্দিষ্ট শিতান 2112 সামাজিক অভিৰোচনৰ অধীনত হিচাপভুক্ত কৰা হ'ব আৰু কাৰ্যালয়ৰ বস্তুগত আৰু বিত্তীয় দুয়োটা সাফল্য প্ৰবন্ধ পৰ্টেলত নথিবদ্ধ হ'ব। তাৰপিছত সেয়েহে আপোনালোকক AWP আৰু B 2025-26ৰ অধীনত বিদ্যালয়বিহীন চুবুৰী নিশ্চিতকৰণৰ জৰীপ কাৰ্যসূচীটো সম্পন্ন কৰিবলৈ অনুৰোধ জনোৱা হৈছে আৰু AWP আৰু B 2026-27ৰ বাবে নিৰ্দিষ্ট প্ৰপত্ৰ অনুসৰি বিফল নোহোৱাকৈ নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত বিদ্যালয়বিহীন চুবুৰী বসতিসমূহত বিদ্যালয়সমূহৰ উন্নীতকৰণৰ বাবে প্ৰস্তাৱ দাখিল অনুৰোধ জনোৱা হৈছে।